ভেজালৰ নামটো যদি মই এইখিনি মুহূৰ্তত মোৰ অনুষ্ঠানৰ যোগেৰে দৰ্শকসকলক জনাই দিব পাৰোঁ। এইটো কওঁ জানো, প্ৰেম বস্তুটো একদম স্বৰ্গীয় সুখ, এইটো ক'বই লাগিব, কাৰণ ময়ো প্ৰেমত পৰিছোতো। এতিয়া ভেজালৰ প্ৰেম হৈ আছে নে? প্ৰেম সদায় হয় মোৰ এই বস্তুটো। নাই এতিয়া মানে প্ৰথম প্ৰেমটো সম্পূৰ্ণ বেলেগ, সেইটো মানে কাৰো লগত তুলনা কৰিবই নোৱাৰি। ৰাতিপুৱা শুই উঠি ডাইৰেক্ট ভাত লাগিব, ভাত লাগিব, কাৰণ আমি ভতুৱা মানুহ, একদম ভাতটো লাগিবই, নহ'লে দিগদাৰ। এই চেপ্টাৰটোৰ পৰা মই একেবাৰে আঁতৰত, মই নাজানোৱেই ভোটাধিকাৰ আছে নাই, আছে, অসমৰ নাগৰিক হয়। এতিয়া জুবিন গাৰ্গ আমাৰ বাবে এটা দৰ্শন, ফিলচফি মানে। আৰু মই বস্তুটো এনেকে লৈছো, যিহেতু মানুহৰ জন্ম মৃত্যু এই বস্তুটো ক'ব নোৱাৰি। এতিয়া যিহেতু তেখেত নাই, আমি নাই বুলি হেৰি ৰৈ থকাতকৈ তেখেতে আমাক যিখিনি দি থৈ গ'ল, আমি সেই বস্তুখিনি অনুসৰণ কৰি। নমস্কাৰ, মই উদ্দীপ জনিক এক নতুন প্ৰচেষ্টা, নতুন চিন্তাৰে আপোনালোকৰ মাজলৈ আহিছোঁ অসমীয়ানৰ সহযোগত, অৰ্থাৎ অসমীয়ানৰ এই নতুন অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এজন ব্যক্তিৰ সৈতে কিছু কথা পাতিম। আমি নৰ্মেলি কিছু কথা পাতিম ব্যক্তিজনৰ সৈতে, আৰু ব্যক্তিজন আজি মোৰ সৈতে উপস্থিত আছে। ব্যক্তিজনৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়াৰ পূৰ্বে কিছু দৃশ্যাংশ, যি দৃশ্যাংশক লৈ সামাজিক মাধ্যমত এটা সময়ত বিশেষভাৱে তোলপাৰ লগাৰ দেখা পোৱা গৈছিল, আৰু সেই ব্যক্তিজন আজি মোৰ সৈতে আছে। আমি প্ৰথমতে পোনে পোনে সেই দৃশ্যাংশটো এইখিনি মুহূৰ্তত দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ। ইতিমধ্যে দৰ্শকসকলে অনুমান কৰিব পাৰিছেই কোন সেই ব্যক্তিজন, আৰু ভেজাল মোৰ সৈতে আজি উপস্থিত আছে। তেওঁ নামতহে ভেজাল, কৰ্মবিলাক হয়তো আপোনালোকে দেখি অনুমান কৰিব পাৰিছে, বা যিসকলে ইতিমধ্যে পাইছে তেওঁক ওচৰৰ পৰা সেইসকলে গম পায়। চুলিৰ পৰা দাঢ়িলৈকে সকলো অৰিজিনেল, খালি তেওঁৰ দেখাতহে ভেজাল। আৰু তেওঁৰ সৈতে কিছু কথা পাতিম। প্ৰথমে স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান অসমীয়ানলৈ। কি ক'ব? প্ৰথম ভাল লাগিছে তোমাৰ এই প্ৰচেষ্টাটোত, মই আজি প্ৰথম অতিথি, মই সৌভাগ্যৱান। এতিয়া কথা পাতিম মনৰ কথা। ভেজাল বৰ্তমান আমি অকণমান নৰ্মেলি পাতিম কথাখিনি, যিহেতু ভেজালৰ লগতে মই প্ৰথম অনুষ্ঠান কৰিছোঁ, আৰু অনুষ্ঠানটো ভেজাল যাতে নহওক তাৰ বাবে মই এনেকৈ পাতিবলৈ আহিছোঁ। ক'ত কেনেকৈ ব্যস্ত এতিয়া? নিজৰ কামবিলাক কৰি আছোঁ, আৰু নতুন কিবা অলপ চিন্তা কৰিছোঁ। গানে কি আনে, যেনেদৰে জুবিন দাই কৈ গৈছে, ছবিয়ে কি আনে, এইটো হ'ব। এতিয়া লাহে লাহে অসমত গৈ হ'ব আৰু এটা কিবা প্ৰচেষ্টা চলি আছে। প্ৰথমতে যদি সোধোঁ, দৰ্শকসকলক যদি কৈ দিব বিচাৰোঁ ভেজালৰ নামটো, বহুতখিনি সময়ত বহুত মানুহে সোধে, মোকো সোধে, কাৰণ মই কওঁ মানুহক যে ভেজালক মই পাওঁ চিনি, আৰু ভেজাল মোৰ লগত অকণমান হ'লেও ভাল, বা আপোনাৰ লগত যেনেকুৱা তেওঁ মোৰ লগত অকণমান সুকীয়া। তেওঁ আৰু ভেজালৰ নামটো যদি মই এইখিনি মুহূৰ্তত মোৰ অনুষ্ঠানৰ যোগেৰে দৰ্শকসকলক জনাই দিব পাৰোঁ, ময়ো নথৈ আনন্দিত হ'ম, আৰু দৰ্শকে জানিব নামটো তেওঁ ভেজালৰ। এইটো কওঁ জানো, নিজেই মইতো পাহৰি মোৰ ফালৰ পৰা অনুৰোধ, কাৰণ দৰ্শকসকলে জানিব বিচাৰে। জিন্তুমণি গগৈ, সকলোৱে আজি গম পালে, এটা ছোৱালী নাম, যাই কি নহওক মা দেউতাই ৰখা নাম, নিজৰ সন্তানৰ বাবে এটা সুন্দৰ নামেই ৰাখে, যিহেতু বহুখিনি ভাবি চিন্তি তেওঁলোকে নামটো ৰাখে জিন্তুমণি গগৈ। আজি সকলোৱে গম পাইছে, আৰু এই জিন্তুমণি গগৈ ভেজাল ওৰফে ভেজাল সকলোৱে জানে বৰ্তমান সময়ত। আৰু
ভেজালে ইতিমধ্যে কম পাইছেই কৈছেই যে ছবিৰ মাধ্যমেৰে তেওঁ বহু বিপ্লৱ আনিব বিচাৰিছে হয় অকণমান কথা পাতিম তাৰ বিষয়ে কেনেকৈ অহা হ'ল ধেমাজিৰ সেই গাঁওখনৰ পৰা গুৱাহাটীলৈ সেইখিনি কথা যদি অকণমান এইখিনি সময়ত পাতো আমি প্ৰথম কথা ছবিটো মোৰ প্ৰফেশ্যন নাছিলে হয় মই ভাল পাওঁ ছবি মানে ছবিটো ধুনীয়াটোত নহয় মোৰ অনুভৱটোহে প্ৰকাশ কৰিব বিচাৰোঁ মই কাৰণে ৰাস্তাত ওলাই আহিলোঁ তাতে ৰাস্তাততো বহুত মানুহ পাৰ হৈ গৈ থাকে অহা যোৱা কৰা মানুহ এজন ব্যক্তিকেই নহয় মোৰ অনুভৱটো যাতে পাৰ হোৱা যিমানবোৰ মানুহ আছে চবৰ লগত যাতে মই কথা পাতিব বিচাৰোঁ মই আৰ্টটোৰ দ্বাৰা তেওঁলোকে সোমাই যাব বিচাৰোঁ সেইটো প্ৰথম আৰম্ভণি তাৰপৰা তেনেদৰে কৰি কৰি আজি ইয়াত আহিলোঁ এতিয়াতো গুৱাহাটীতেই থকা বুলি ক'ব পাৰি কামবিলাকো ভালদৰে চলি গৈ আছে তাৰ মাজে মাজে নিজৰ কমাৰ্চিয়েল কাম এতিয়াতো সম্পূৰ্ণ প্ৰফেচনেল হৈ গ'লোঁ কিন্তু এতিয়া আকৌ নতুন সৃষ্টি কৰিবলৈ বিচাৰিছোঁ নতুন কিবা এটা সেইটোৱে যেনেকৈ জুবিনদাৰ যোনটো গানে কি আনে মই ছবিয়ে কি আনে সেইটো এতিয়া নেক্সট অলপ সৃষ্টিশীল কাম বুলি আমি পাতিম এইখিনি কথা পাতিম আমি অকণমান তাৰ বেলেগ সুকীয়া কথা পাতিম কাৰণ সকলোৱে জানেই যে ভেজাল ছবিৰ লগত জড়িত বা ভেজালে ছবি আঁকি ভাল পায় বা ভেজালৰ প্ৰতিখন ছবি প্ৰতিগৰাকী নাৰীৰ বা প্ৰতিগৰাকী যুৱতীৰ প্ৰিয় বা প্ৰতিজন লোকৰে প্ৰিয় সেই কথা সকলোৱে জানে আৰু সেই কথা সকলোৱে উপলব্ধি কৰে কাৰণ ছবিখন ভেজালে অঁকাৰ তলত ভেজালৰ সুন্দৰকৈ নামটো তেওঁ সুন্দৰকৈ লিপিবদ্ধ কৰে সেই কথা সকলোৱে জানে আৰু সেই ছবিখন দেখিয়ে হয়তো সকলোৱে অনুমান কৰিব পাৰে যে এইখন ছবি বা এই ছবিখন ভেজালে অংকন কৰিছে সেই কথা সকলোৱে জানে আমি এই কথা পাতিম অকণমান দেৰিকৈ পাতিম তাৰ পূৰ্বে আমি ধেমাজিৰ সেই ঘৰখনৰ বিষয়ে অকণমান পাতিব বিচাৰিছোঁ যিখন ঘৰৰ পৰা আহি পেলাই ইয়াত বৰ্তমান থকা হৈছে বা যিখন ঘৰৰ পৰা ওলাই আহি আজি ভেজাল হৈছে নিজে এজন ভেজাল হিচাপে নিজকে থিয় হ'ব পাৰিছে ভেজাল হিচাপে ঘৰখনত কোন আছে আৰু ঘৰখন বৰ্তমান কেনে আছে ঘৰততো মা দেউতা ককা আছে আইতা আছিলে তেওঁ ঢুকাইছে 2022-23 ঢুকাইছে বেছি দিন হোৱা নাই আৰু ভাইটি আছে ভাইটি ইয়াতে থাকে গুৱাহাটীতে থাকে ক্ৰিকেট খেলে ইয়াতে আছে তাৰপিছত এতিয়া মোৰ ঘৰখনত যদি আমি সেই তেতিয়ালৈ যাওঁ মানে ডাইৰেক্ট শূন্য মানে শূন্যৰ পৰা আজি ইমানখিনি মই কৈছিলোঁ যে প্ৰথম অকল ভাল পাইছিলোঁ মানে নিজৰ অনুভৱবিলাক ৰাইজৰ মাজত বা সকলোৰে মনত সোমাই যাওক মোৰ অনুভৱখিনি এতিয়াও সেইটোও কৰি আছোঁ তেতিয়া আমি ঘূৰি ফুৰিছিলোঁ মোৰ লগত 2-এজন বন্ধু থাকে মানে যাবলৈ এখন বাহন নাথাকে যে কেনেকৈ কৰোঁগৈ কাৰোবাক মাতো স্কুটি বাইক যি হয় আৰু আৰম্ভণিটো মোৰ বাজাজ স্কুটাৰ এখন আছিলে তাৰ পৰা আৰম্ভ হৈছে সেই স্কুটাৰখনত জখলা থাকে জখলাখন এতিয়া কেনেকৈ দিম চলোৱাটো এনেকৈ এটা হেৰিয়ত সি মাথাত লগাব এইফালে মই পাছত লগাম মানে অলপ যদি তাৰ বেগা আমি পৰিম মানে সেই তেনেকৈ আৰম্ভণি হৈছে সেইকাৰণে চব দেখিছোঁ মানে জিৰ' বস্তুটো একদম উপলব্ধি কৰিছোঁ ভালকৈ তেতিয়াৰ পৰা এতিয়া সেইটো মই নিজে সেই বাজাজ স্কুটাৰখনৰ পৰা তেওঁ উল্লেখ কৰিছে বাজাজ স্কুটাৰখন যদি সম্ভৱ হয় আমি দৰ্শকসকলক দেখুৱাম সেই স্কুটাৰখন যদিহে আছে সেই স্কুটাৰখন আমি দেখুৱাম দৰ্শকসকলক আৰু তাৰপিছত আজিৰ দিনৰ যিখন গাড়ী বা যিখন বাহন ভেজালে চলায় এল্টো এখন চলায় ভেজালে সেই বাহনখনো আমি দৰ্শকসকলক এইখিনি মুহূৰ্তত দেখুৱাইছোঁ এইখনে সেইখন বাহন এল্টো যিখন এল্টো ভেজালে চলায় এতিয়া আৰু এই এল্টোখন দেখি বা এই বাহনখন দেখি সকলোৱে গম পায় যে এইখন গাড়ীতে ভেজাল আছে আৰু এইখন গাড়ী দেখিছোঁ মাত্ৰকেই ভেজালক লগ পাম বুলি সকলোৱে উপলব্ধি কৰে আমি সেই কথা পাতিছোঁ ইতিমধ্যে উল্লেখ কৰিছে ভেজাল আমি যদি সুধোঁ এইখিনি মুহূৰ্তত যে ভেজালে ছবি আঁকি ভাল পায় তেওঁ ইতিমধ্যে তুমি কৈছাই ভেজালে আৰু কেইটামান কাম কৰি ভাল পায় মই জানো বিশেষকৈ এইখিনি যদি দৰ্শকসকলক কয় প্ৰথমটো হ'ল মোৰ ক্ৰিকেটটো একদম মোৰ প্ৰেম আছিলে ছবি মানে আকাশ পাতাল পাৰ্থক্য ছবিক যিমান ভাল পাওঁ মই ক্ৰিকেটটো এতিয়াও তাতকৈ বেছি ভাল পাওঁ বহুত দূৰলৈকো যোৱা হয় খেলিছোঁ মানে খালি বহুত কম বয়সতে আকৌ এৰিও দিলোঁ ক্ৰিকেটটো মানে গম পাই গ'লোঁ যে ক্ৰিকেট খেলি মই সেইটো নোৱাৰিমগৈ মানে সফল হ'বলৈ সেইটো সুবিধা নাছিলে ঘৰৰ পৰা ছাপোৰ্ট তেনেকৈ নাছিলে সেইকাৰণে মই তেতিয়া বাদেই দিলোঁ গম পাই গ'লোঁ যে নহ'ব আৰু বজাওঁ বাকী গীটাৰ বজাওঁ বাঁহী বজাওঁ এনেই ফূৰ্তি আৰু আমাৰ বাঁহীও আছে গীটাৰো আছে মই ৰুমত ইতিমধ্যে দেখিছোঁ চাইছোঁ মই বজাব গীটাৰো বজাব মানে মোৰ লগত যিমান মানুহ থাকে চবৰে মানে আমাৰ চিন্তাবিলাক প্ৰায় একেই ধৰণৰ মানুহ আমাৰ যেতিয়া আড্ডা বহে সদায় আড্ডা বহে আমাৰ সদায় মেহফিল বহে সদায় ভাইব একদম থাকে গানৰ মানুহ থাকিব গান গোৱা কোনোবাই অলপ বজোৱা থাকিব কোনোবা নাটকৰ থাকিব এইটোৱে চব মানুহে এনে নকয় আমি য'ত শেষ কৰোঁ চিত্ৰশিল্পীসকলে তাৰ পৰা আৰম্ভ কৰে বা আমি যিখন স্কুলত পঢ়ি আছোঁ সেইখন স্কুলৰ প্ৰিন্সিপাল বুলি কোৱা হৈছে চিত্ৰশিল্পীসকল কাৰণ আমাৰ ভাৱধাৰা তেওঁলোকৰ ভাৱধাৰা বহুত সুকীয়া
আমি গীটাৰ বজাব, আপুনি গান গাব, আমি শুনিম। বাঁহীও আমি বাঁহীৰ সেই অমীয়া সুৰো শুনিম। সেইবিলাক ৰাইজৰ বাবে নহয়, ৰাইজৰ বাবে নহয়, সেইখিনি আমি এইটো এটা মেহফিল বেলেগ, সুকীয়া মেহফিল, সেইখিনি কথা পাতিম। সকলোৰে প্ৰেম হয়, প্ৰেম সকলোৰে আছে। মই নুসুধো ভেজালৰ প্ৰেম আছে নাই, মই নুসুধো ভেজালৰ প্ৰেম হৈছে নাইও, মই নুসুধো ভেজালৰ মতে প্ৰেম কি, মই এইটোৱে সুধিম। প্ৰেম বস্তুটো একদম স্বৰ্গীয় সুখ, এইটো ক'বই লাগিব, কাৰণ ময়ো প্ৰেমত পৰিছোতো, সকলোৱে পৰিছে, চবেই পৰিছে। মই কৈছিলো, মই নুসুধো বুলি কৈছিলো, তেওঁ নিজে কৈ আছে, মই নিজে ক'ব পাৰি। আপোনালোকে শুনি থাকক। প্ৰেমৰ পৰা বহুত বহুত সৃষ্টি কৰিব পাৰে, একদম এক নম্বৰ কথা। কোনোবাই গান লিখে, কোনোবাই কবিতা লিখে, ছবি আঁকে, সেই প্ৰেমৰ সেই সময়খিনিত মানে পৰি থকা সময়খিনিত ইমান এটা ধুনীয়া অনুভৱ ন, মনৰ যি টি কৰি দিব পাৰি। ব্লেজেৰে হাতে পাতিব পাৰি, পাৰি আকৌ তাত আই লাভ ইউ বুলি চিঠি লিখি দিব পাৰি। তেজেৰে চিঠি লিখিব, মই চিঠি লিখিছিলো, তেজেৰে নহয়, আই লাভ ইউটো কিন্তু চিঠিত তেজেৰে লিখিছিলো, বাকী খিনি যেনিবা মই কলমেৰে লিখো। সেয়া কিমান দিনৰ কথা, কেতিয়া? 15 বছৰ হৈ গ'ল তেতিয়া, বা 20 নাই হোৱা, 15 বছৰ আগৰ কথা। থুলমূলকে কথা এটা সুধো, এতিয়া ভেজালৰ প্ৰেম হৈ আছে নে? প্ৰেম সদায় হয় মোৰ, এই বস্তুটো নাই। এতিয়া মানে প্ৰথম প্ৰেমটো সম্পূৰ্ণ বেলেগ, সেইটো মানে কাৰো লগত তুলনা কৰিবই নোৱাৰি। চবতে প্ৰেম থাকিব লাগে বুলি মই ভাবো, কেৱল নাৰীয়ে বা মই এতিয়া প্ৰকৃতিৰ লগত প্ৰেম আছে, আৰু মিউজিক বস্তুটো মোৰ, এই দুটা বস্তুৰ পৰাই মই আৰ্টটো ইনস্পায়াৰ্ড হওঁ। ঠিক তেনেকৈ এতিয়া মানে সঁচা কথা ক'বলৈ গ'লে যিটো প্ৰেম বুলি আমি বুজো, মানে যুৱতীৰ লগত বা নাৰীৰ লগত, সেইটো নহয়। এতিয়া আছে নাই ভেজালৰ? আমি যদি সুধো এতিয়া ভেজালৰ আছে নাই? এতিয়া এইবিলাক নালাগে জানিব, এইবিলাক বস্তুটো বেয়া, প্ৰেম বেয়া। এতিয়া প্ৰেমটো ভাল, মানে কিমান এটা দুখ পাইছে অন্তৰত, যে সেই অকনমান আগত কৈছিল প্ৰেম ভাল আৰু প্ৰেম স্বৰ্গীয় অনুভূতি, আৰু এতিয়া ক'বলৈ নাই, সেইটোৱে বুজি পাইছো মই, কোনখিনি কথাত তেওঁ ক'বলৈ বাধ্য হৈছে সেই কথা দৰ্শকে ইতিমধ্যে অনুমান কৰিব পাৰিছে। সেয়া কথা পাতিম আমি, সেয়া পাতিছো, বা তেওঁ জনাইছে। প্ৰেম সেইটোৱে মই ক'লো, ভেজালে কি খাই ভাল পায়? প্ৰেম আমি বাদ দিলো, ভেজালে কি বাদ দিলো, সদায় হাঁহি থাকিব লাগে। কি খাই ভাল পায় ভেজালে? চবেই ভাল পাওঁ এতিয়া, কিন্তু মই ৰাতিপুৱা শুই উঠি ডাইৰেক্ট ভাত লাগিব, কাৰণ আমি ভতুৱা মানুহ, একদম ভাতটো লাগিবই, নহলে দিগদাৰ। বেছিকে মানে মোক ভাল লাগে এই গৰৈ মাছ পিটিকা কৰি, পুৰি পিটিকা, একদম গৰম ভাতকেইটাৰ লগত ধনিয়া পাত কেইটামান দি, পিয়াজ অলপ কাটি, তেল অলপ ঢালি, নিমখ অকমান দি, ভোট জলকীয়া, খাবা, এই বস্তুটো ভাল লাগে। আৰু কি ভাল লাগে? আৰু এই লেটাও ভাল লাগে। গাহৰিটো চবৰে প্ৰিয়, মানে চবৰে এইটো এটা ট্ৰেডিচনেল টাইপ, আমাৰ এইটো লাগিবই। বাকী এই মানে মোক থলুৱা গাঁৱৰ খানাখিনিহে ভাল লাগে, ঔটেঙাৰ লগত, আৰু এই ঢেকীয়া ভাজিটো ভাল লাগে। সেইখিনিয়ে, আৰু বেলেগ আকৌ আহিছো ছবিৰ ক্ষেত্ৰলৈ আহিছো, অকণমান ছবিৰ কথা পাতো। ছবিটো অঁকা হৈছে, বহুত ঠাইত অঁকা হৈছে, বা বহুত ঠাইত অংকন কৰা হৈছে। অসমৰ বাহিৰলৈও কেতিয়াবা যোৱা হৈছে চাগে ছবি? অসমৰ বাহিৰলৈ মই একবাৰ এই কাঠমাণ্ডুলৈহে গৈছিলো। ভাৰতৰ বাহিৰ পালেগে আপুনি? গৈছিলো, তাতো অঁকা হৈছে? তাত আঁকিছিলো। বাকী আৰু আঁকা বুলি নহয়, মানে তাত মই মানে তাৰ মানে কাঠমাণ্ডুৰ, নেপালৰ আৰ্ট কালচাৰটো কেনেকুৱা, ছবিৰ কালচাৰটো, সেই বস্তুটোহে মই জানিব গৈছিলো, এনেই গুচি গৈছো মই। আৰু সেনেকে মই গোটেই ৱৰ্ল্ড টুৰ এটা কৰিম মানে, চবৰে মানে ছবিৰ দ্বাৰা মানে কি হয়, সিহঁতৰ সংস্কৃতিটো কেনেকুৱা, ছবিৰ লগত কেনেদৰে সিহঁতে আঁকে, মানে মানুহৰ ৰেছপন্স কেনেকুৱা, মানে আৰ্টটোক সন্মান দিয়ে নে। বহুতে কয় যে ছবি আঁকিব বিচাৰো, কিন্তু ভাল প্লেটফৰ্ম পোৱা নাই আঁকিবলৈ, এইটো কিমান সঁচা? ছবি আঁকিবলৈও প্লেটফৰ্মৰ প্ৰয়োজন হয় নেকি? মানে কথাটো কি, যেনেকে আমি অভিনয় কৰো, অভিনয় কৰা মানুহ এজনক এটা প্লেটফৰ্মৰ প্ৰয়োজন হয়, যে মই এখন চিৰিয়েল বা এখন ধাৰাবাহিকত, তেনেকে ছবি আঁকিবলৈ আজিকালি এনেকুৱা হৈছে, ছচিয়েল মিডিয়াৰ যুগটো ইমানেই আগবাঢ়ি গৈছে, ইমান প্লেটফৰ্ম দৰকাৰে নাই, মানে নিজে কৰিব পাৰি। কিন্তু মই সেইটো কুৱেশ্যন আজিলৈকে ময়ো নিজে ভবাই নাই যে ছবি আঁকি পাৰি জানো, সেইটো মই নিজকে আজিলৈকে কুৱেশ্যন কৰা নাই, কাৰণে মোৰ চাগে উত্তৰটো বেলেগ। কামটো কৰি গ'লে হ'ল, হ'ব নহ'ব মানে সেইটো মই ভবাই নাই।
কাৰণ বহুত আমি দেখিছোঁ মানুহ বহুতো এতিয়া হয়তো চাগে চিত্ৰশিল্পীৰ অভাৱ নাই বুলি ক'ব লাগিব আছে কাৰণ বহুত আঁকিছে বহু লোক আছে কাৰণ আমি তাৰ যদি উদাহৰণ হিচাপে চাওঁ আমি গুৱাহাটী মহানগৰীত যিমান কেইখন উৰণ সেতু হ'ল বহুত সেই উৰণ সেতু কেইখনৰ চিত্ৰসমূহ দেখিলেই অনুমান কৰিব পাৰি এটা এটা খুঁটাত হয়তো এজন চিত্ৰশিল্পী আছে সেইটো এটা অসমৰ বাবে ভাল খবৰ বহুত ভাল খবৰ যিহেতু তেনেকুৱা একোজন চিত্ৰশিল্পীৰ জন্ম হৈছে অসমত সেয়া অসমৰ বাবে ভাল খবৰ আৰু আমাৰ চৰকাৰখনেও বিশেষকৈ ছাপোৰ্ট কৰিছে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি বিজেপি চৰকাৰ বিশেষকৈ সহযোগিতা কৰা দেখা গৈছে এতিয়া বৰদোৱাত এটা প্ৰজেক্ট হৈছিলে অমিত শ্বাহ ডাঙৰীয়া আহিছিল হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ নিজৰ প্ৰজেক্ট এতিয়া তাৰ ভিতৰেতো মানে চব আৰ্ট মই কৰিছো সেইকাৰণে তেওঁ ছাপোৰ্ট কৰিছে অসমৰ চিত্ৰশিল্পীক বিচাৰিছে তেওঁ কাৰণ তাততো তেওঁ চিত্ৰ অংকন নকৰি তেওঁ বেলেগ কিছু লগাই দিব পাৰিলেহেঁতেন কিন্তু সেই বস্তুটো নকৰি তেওঁ অসমীয়া থলুৱা চিত্ৰশিল্পীসকলক সেইটো সন্মান জনাই সুবিধা দিছে সেইখিনি ক'ব লাগিব কথা সেইটো কাম ভাল কৰিব লাগে মই তুমি যে সুধিলা প্লেটফৰ্মৰ কথা এতিয়া কামটো হৈছে আমাৰ বৰদোৱা নগাঁও মোৰ ঘৰ ধেমাজি মই কিয় ইয়াত আঁকি আছো তাৰ লোকেল মানুহ আঁকিব পাৰিলে সেইটোৱে মেইন তুমি কাম ভাল কৰা তুমি মানুহক মানে অনুভৱ দিব জানিব পাৰিব লাগে তেতিয়াহে তোমাক মাতিব বা কি কৰিব আৰ্টটো বাৰু চবৰে নিজৰ নিজৰ ষ্টাইল আছে কিন্তু অনুভৱৰ মাজে তুমি কেনেকে তাক মানে আকৰ্ষিত কৰিব পাৰা মানুহক সেইটো বেছি ইম্পৰ্টেণ্ট কিমান আৰু একেখিনি কথাকে পাতিম অকণমান বেলেগ কথা পাতোঁ যিহেতু বিধানসভা নিৰ্বাচন আছে আগত আমি ইলেকশ্যনৰ কথা অকণমান যদি পাতোঁ কি ক'ব ইলেকশ্যন বুলি ক'লে ইলেকশ্যনৰ ওপৰত মোৰ একো নলেজ নাই আজিলৈকে মই ভোট দিয়ে পোৱা নাই মই এই চেপ্টাৰটোৰ পৰা মই একেবাৰে আঁতৰত মই নাজানোৱেই ভোটাধিকাৰ আছে নাই আছে অসমৰ নাগৰিক হয় আছে কিন্তু মই ভোট দিয়ে পোৱা নাই এই বস্তুটো চিষ্টেমটো মোৰ ভাল নালাগে মানে কি মই ইমান সেইবিলাক মাথা নামাৰো মানে মুঠতে আমাৰ অসমখন চলোৱা কৰ্তৃপক্ষ আছে সেইফালে চলাই থাকিব তেওঁলোকৰ চলোৱা কাম চলাই থকা মোৰ জীয়াই থকা কাম মই কৰ্ম কৰি যাম মোৰ সেইটোৱে মানে তাত গৈ মানে সোমাবলৈ মোৰ সেইবিলাক একো আৰু জানিবলৈও মন নাযায় কি হৈ আছে কাৰণ আমি থাকো সুকীয়া এখন পৃথিৱীত একদম বেলেগ মই সেই প্ৰকৃতি বস্তুটো যে কৈছো আৰু মিউজিক মই এটা মিউজিকত এখন ছবি আঁকিব পাৰো সেইটো মোৰ এটা ষ্টাইল মানে বা কি ভগৱানে দিলে নাজানো কিন্তু লিৰিক্সত নোৱাৰো লিৰিক্স বস্তুটো মোৰ ইমান হেৰি নহয় কিন্তু এই সুৰ যে দিয়ে যোনে মানে গানৰ এতিয়া জুবিন দাৰ যিমান গান আছে তেখেতে নিজেও দিছে আৰু হয়তো বেলেগেও দিছে চাগে মানে একদম তেখেতকহে ধন্য জনাওক যোনে সুৰ যে দিয়ে কেনেকে পাৰে মানে এটা লিৰিক্সত এনেকে সুৰ দি দিয়ে ক'ত কোনটো ইনষ্ট্ৰুমেণ্ট সোমাব বাঁহীটো ক'ত সোমাব ক'ত গিটাৰখন বজাব লাগিব ইমান যে ধুনীয়াকে কম্প'জ কৰে বস্তুটো সুৰটো সেইটোৱে মোক খানা বনাই ভাল পায় নেকি খানা বনাওতো কিন্তু সদায় নবনাও এটি হাঁহি আছে মানে এইকাৰণে সুধিলো মই আহিছো তেওঁৰ লগত অনুষ্ঠান কৰিবলৈ ইতিমধ্যে বস্তু আনিবলৈ দিলেই খানা বনাবলৈ তেওঁ বনাই ভাল পায় আৰু বনাই থকা আমি দেখুৱাম যদি সম্ভৱ হয় ফাৰ্ষ্ট আকৌ বনোৱাত বস্তু সিজিব লাগিব কিন্তু মই যেতিয়া মানে সোমাম সিহঁতি খালি অকমান কাটকুটহে কৰিব তাৰপিছত কাকো সোমাব নিদিওঁ সিহঁতি বহুত লেজি কৰে মানে আমি যদি সম্ভৱ হয় যিকেইজনে কাটকুট কৰা কেইজনকো দেখুৱাম অকণমান দেৰিকে যিকেইজনে তেওঁক সহযোগ কৰে বনোৱা মেলাত আমি তেওঁলোককো দেখুৱাম জুবিন গাৰ্গৰ প্ৰসংগ অকণমান পাতো তেখেতৰ কথা পাতিলে সেইটোৱে মানে কি যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সকলোৰে শ্ৰদ্ধাৰ আৰু জুবিন গাৰ্গ আমাৰ মাজত নাইকিয়া হোৱাৰ আজি 6 মাহ উকলিল কিন্তু আজিও কোনোবাখিনিত যেন ৰৈ গৈছে ন্যায় প্ৰক্ৰিয়াটো কি ক'বা তাৰ বিষয়ে আচলতে এতিয়া ন্যায় প্ৰক্ৰিয়াটো মই সেই বস্তুটোও মোৰ ইমান নলেজ নাই মানে কেনেকে কি কৰিব লাগিব কি মুঠতে প্ৰথম কথাটো হ'ল আমাৰ যদি আমাৰ চিন্তাধাৰে চাওঁ জুবিন গাৰ্গ সত্তাটো সকলোৰে বাবে সত্তা এতিয়া জুবিন গাৰ্গ আমাৰ বাবে এটা দৰ্শন ফিলচফি মানে আৰু মই বস্তুটো এনেকে লৈছো যিহেতু মানুহৰ জন্ম মৃত্যু এই বস্তুটো ক'ব নোৱাৰি এতিয়া যিহেতু তেখেত নাই আমি নাই বুলি হেৰি ৰৈ থকাতকৈ তেখেতে আমাক যিখিনি দি থৈ গ'ল আমি সেই বস্তুখিনি অনুসৰণ কৰি ৰাইজৰ বাবে পৃথিৱীৰ যিমান মানুহ আছে সকলোৰে বাবে যদি আমি ভাল বস্তুবোৰ দি থৈ যাব বিচাৰো মানে মই তেনেকে ভাবো তেখেতৰ আদৰ্শ ল'ব লাগে ভাল বস্তুবোৰ আমি গ্ৰহণ কৰিব লাগে তেওঁ মানে কেনেকে চিন্তা কৰিছিলে ৰাতি কেনেকে ইমান কম সময়ত এটা গান উলিয়াই দিয়ে মই যে কৈছিলো ইমান সুৰ উলিয়াই দিয়ে সেই বস্তুখিনি কিয় আমি ল'ব নোৱাৰো সেইখিনিকে আমি লওঁচোন আৰু
মানে বহু লোক এতিয়াও যায় হয়। জুবিন ক্ষেত্ৰলৈ যায় সোণাপুৰত থকা আচলতে ক'বলৈ বেয়া মই আজিলৈকে সেই ৰাস্তাটো পাৰ হৈছো কিন্তু জুবিন ক্ষেত্ৰত আজিলৈকে মই সোমাবলৈ সাহস হোৱা নাই কিয় তেখেতৰ লগত কি এটা বস্তু আছে আজি তোমাৰ এই চেনেলটোৰ দ্বাৰাই কৈছো মানে মই কোৱা নাই আজিলৈকে মই জুবিন দাক আঁকিব নোৱাৰো তুমি আজিলৈকে বেলেগ বস্তু দিয়া তুমি চব আঁকি দিম মই আজিলৈকে দেখা নাই মই ভেজালে জুবিন গাৰ্গক অংকন কৰা হয় বহুতে মই আঁকিছো কিন্তু ভালো পায় বহুতে মানে একদম সুইটেবল হয় ভাল হয় চবে বাবাও হয় কিন্তু মই সেই ছেটিছফেকশ্যন নাপাওঁ মানে জুবিন গাৰ্গ আঁকোতে সেইকাৰণে এতিয়া মোৰ কিছুমান কমাৰ্চিয়েল কাম আহে মানে মাতে যে জুবিন দাক আঁকিব লাগে ৰেষ্টুৰেণ্ট হওয়া মানুহৰ ঘৰত ধেৰ অনুষ্ঠান মাতেতো মই 99% মই কেনচেলেই কৰোঁ এনেই কিবা এটা কৈ দিওঁ যে ডেট নিমিলে কিবা নিমিলে বাজেট নিমিলে সেনেকে কৈ দিওঁ মানে এইটো কিয় হয় নাজানো সেই বস্তুটো মই আজিলৈকে মানে উত্তৰটো পোৱা নাই জুবিন দাক আঁকিব নোৱাৰো মই আৰু তেখেতক লগ পাওঁতেও মই চাইছো যেতিয়া অন্তৰৰ পৰা বহুত বেছি ভাল নাজানো বেছি শ্ৰদ্ধা কৰা হয় তেতিয়া এনেকুৱা হয় কিন্তু তেখেতৰ গানো মুখস্থ নাই কিন্তু এটাও কিন্তু তেওঁৰ মিউজিক বিলাকে মোক বেলেগ এটা লেভেল লৈ যায় কিবা এটা আছে মানে সেইটো মই ফিল কৰো কাৰণ ইমান ছবি মানে মই টাইম দিলেও সেইটো কৰিব পাৰো কিন্তু জুবিন দাক আঁকিব মই নোৱাৰো মানে তেখেতক লগ পোৱা অৱস্থাটো মানে মই চাইছো মই দুবাৰে পাইছো ভালকে দুবাৰ পাইছো এনেতো পাইছো ভালকে কেনেকুৱা ধৰণৰ কথা হৈছিল তেতিয়া এনেই অকণমান যদি জানো কথা মানে মই পুনে মানে গৈছো তেতিয়া মানে মোক দেখা নাছিলে পুনে যাওঁতে পুনে মানে তেখেতৰ হেৰি মানে বৌয়ে মোক দেখিলে বৌয়ে তেতিয়া কৈছিলে চাগে ভেজাল যে বোলে তেখেতৰ কথাবিলাক তেনেকুৱা ন তাই মাতিছে এতিয়া প্ৰথম দিনা মোৰ ভয় লগা নাই কিন্তু দাদাই মাতিছে দাদা মোক সুধিছে কেতিয়া আহিলি মই বোলে ৰাতিপুৱা পালে ক'ত কি কাম কৰিছে এনেকে মই দাদা এনেকে কাম এটাত আহিছো তাৰপিছত তেখেতৰ গাড়ী এখন আছিলে হিন্দুস্তান বুলি একদম পুৰণা তাতে পৰি আছিলে এইটো চিনেমা এখনৰ কাৰণে মানে ৰেডি কৰি আছে আৰু তেতিয়া কৈ আছিলে গাড়ীখনৰ কথা এনেকে তেনেকে কি তাৰপিছত তেখেতে ক'ৰবাত কলকাতাৰ পৰা চাহৰ লগত খাবলৈ গছ এজোপা ৰুইছিলে মানে ফুল চাহৰ লগত খাবলৈ কৈছিলে মানে এইটো ফুল ৰুবি মই আনিছো ইয়াৰ কেজি 17,000 টকা বুলি কৈছে ফুল বা 17,000 টকা কেজি এইবিলাক মই খাওঁ ৰাতিপুৱা শুই উঠি সেনেকে সেনেকে কথা পাতি গ'ল কিন্তু নেক্সট বাৰ যেতিয়া লগ পাইছো তেখেতৰ ওচৰত ৰৈ আছো মই মানে হাত ভৰি এইবিলাক নিজে কঁপিবলৈ ধৰিছে আকৌ মই কৈছো তই কেতিয়া আহিলি এই ৰাতিপুৱা কাম বঢ়িয়া কৰি থাক তেনেকে আৰু আৰম্ভ হৈছিলে বেলেগ এটা যেন কিবা সাহস পোৱা যায় মানুহজনৰ ওচৰত একদম মানুহজনৰ নামটো লোৱাৰ সময়খিনিত যেন কিবা তেখেতৰ গাড়ীখন দেখিলেই হৈ গ'ল সেইটোৱে কৈছো 4টা নৰ যি গাড়ীখন সেই গাড়ীখন দেখাৰ লগে লগে যেন কিবা এটা সাহস আহে মনলৈ আৰু এটা মোৰ তেখেতে মোক কৈ থৈ গ'ল মানে আমি যিহেতু জুবিন দাক ইমান ভগৱান বুলি মানো আৰু সেই মানুহজনে বেলেগ মানুহ এজনক মোৰ কথা কৈছিলে যে ভেজাল এটা বৰ অদ্ভুত ল'ৰা পাগল বোলে সি পগলা ল'ৰা বুলি কৈছে তেখেতক মই ভগৱান বুলি ভাবো আমি ভাবো আৰু তেখেতে যদি মোক তেনেকে ভাবিছে মই কিমানখিনি মানে ভাল কাম কৰিছো সেইটোৱে মই প্ৰাউড ফিল আৰু মই জীৱনত যে কিবা এটা কৰিছো তেখেতৰ মন মগজুকে চিনি পাইছো যে ই এটা অদ্ভুত ল'ৰা বুলি কৈছে সেই বস্তুটোৱে মই মানে থাকি যাব আৰু একদম মানে ইমান টেনচন নলওঁ খালি সেইটো মই জুবিন দাৰ সেই বস্তুখিনিকে তেখেতক লৈ আগবাঢ়িব লাগে আৰু এইটো চবকে কওঁ বাকী এতিয়া ন্যায়ৰ কথাটো বাৰু দিবতো লাগেই কিন্তু এতিয়া কি চিষ্টেমত কৰে সেইটোতো আমি একো কৰিব নোৱাৰিম এইটো ৰজাঘৰীয়াই পাৰিব সেইটোৱে কেনেকে কি কৰে আৰু এইটো অনেষ্টলি কৈছো মানে মোৰ এইটোৰ ওপৰত ইমান নলেজেই নাই মানে কেনেকে কি চিষ্টেমত কৰিব লাগে ইমান হেৰি কৰা নাই শেষত কি ক'বা দৰ্শকসকলক ৰাইজক প্ৰথমটো কম মোৰ লগত আহিছে আজি এই চেনেলটো কিবা এটা নতুন কৰাৰ চেনেল নে পডকাষ্ট কি নাজানো মই এতিয়ালৈকে ভালদৰে নাজানো কৈছে যে এনেকে এটা কিবা কথা পাতিম হ'ব আহা আৰু এইটো খালি এনেকে অসমীয়ান আৰু নামটো শুনিয়ে ভাল লাগিলে আৰু অসমীয়ানটোত চাগে এই অসমৰ যোনবিলাক প্ৰতিভাবান আছে লুকাই থকা বহুত আছেতো মই ভাবিছো যেন তোমাৰ চেনেলটো মানুহে সেই বস্তুবিলাক দেখিবলৈ পাব হয়নে সঁচা কথা সেইটো ভাল হওক আৰু ঢেৰ থাকিলে পাতিবলৈ এনেকে আকৌ এদিন পাতিম কিছু কথা পাতিম আকৌ আমি দৰ্শকসকলক এইখিনি মুহূৰ্তত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰিব যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব যাতে নতুন নতুন ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ লগ পাম
জয় আই অসম। আৰু কিবা যদি মই ভুলো কৈছো আপোনালোকে কিন্তু একদম ক্ষমা কৰি দিব, অ'কে, কাৰণ মই ইমান ডাইৰেক্ট কওঁতো কথাবিলাক ক'ৰবাত অলপ সেইকাৰণেতো খেলিমেলি ভাল হৈ লাগে, যাব পাৰে, সেইকাৰণেতো ভেজাল, মানে খালি মাফ কৰি দিব আৰু। সেইকাৰণে ভেজালৰ কোনো ভেজাল আমি নাই মানে অৰিজিনেল মানুহ। ধন্যবাদ জনাইছো সকলোৱে ভাল হওক।